নমস্কাৰ ছাত্ৰসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ চাৰিটা শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে আৰু যেটো আমি পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো ছাত্ৰসকল প্ৰথম খবৰটো হ'ল আপোনাৰ যোৱাকালি ৰাজ্য চৰকাৰৰ অধীনৰ সকলো স্তৰৰ চৰকাৰী কৰ্মচাৰীসকলে আপোনাৰ শিক্ষককে ধৰি আন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেওঁলোকে এনপিএছ বাতিল কৰি ৰাজ্যত পুনৰাই পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তনৰ কাৰণে তেওঁলোকে 2 ঘণ্টীয়া জোৰদাৰ আন্দোলন কৰিছে আৰু যাৰ ফলত চৰকাৰে নিশ্চয় সেই সম্পৰ্কে ভাবি চাবলৈ বাধ্য হ'ব যে তাতে অপিএছ ঘোষণা কৰে এতিয়া 2 নম্বৰ খবৰটো দিবলৈ ওলাইছো হেয়া হ'ল অহা বৃহস্পতিবাৰে আপোনাৰ গুণোৎসৱৰ ফলাফল ঘোষণা কৰা হ'ব আৰু যাৰ ফলত এ+ পোৱা বিদ্যালয়সমূহক আপোনাৰ পুৰস্কাৰমূলক ধন আগবঢ়োৱা হয় আনহাতে তৃতীয়টো হেতা গুৰুত্বপূৰ্ণ খবৰ হেয়া হ'ল আপোনাৰ আজি কেন্দ্ৰীয় চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক আছে আৰু এই কেবিনেট বৈঠকতে এনপিএছৰ অধীনৰ যি ৰিভিউ কমিটিৰ গঠন কৰি দিয়া হৈছিল সেই কমিটিৰ প্ৰতিবেদনৰ ওপৰত আপোনাৰ ভাল খবৰ আহিব পাৰে তাৰ মানে আপোনাৰ এনপিএছৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ অপিএছ সন্দৰ্ভত আপোনাৰ গ্ৰেণ্টেড পেঞ্চন স্কিম সন্দৰ্ভত নিশ্চয় ভাল খবৰ আহিব পাৰে বুলি প্ৰকাশ আনহাতে চতুৰ্থ ভাল খবৰ হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ যে তেওঁলোকৰ দিয়ে বৃদ্ধিৰ অফিচিয়েল মেমৰেণ্ডামখন প্ৰকাশ পাইছে তেনে স্থলত আশা কৰা গৈছে যে আপোনাৰ আৰু কেইদিনমান পিছত অসম চৰকাৰৰ ফালৰ পৰা 4% দিয়ে বৃদ্ধিৰ লগতে 4-5 মাহৰ এৰিয়াৰৰ বকেয়া ঘোষণা সন্দৰ্ভত জাননীখন প্ৰকাশ পাব বুলি জনা গৈছে